বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলি আছে আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ বৰপেটাত। বৰপেটা বিধানসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী দীপক কুমাৰ দাস আমাৰ সৈতে উপস্থিত আছে। প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিৰ্বাচনৰ বাবে। প্ৰচাৰ কেনে চলিছে? প্ৰচাৰটো তুংগত, কাৰণ আমাৰ লগত এতিয়া ফেৰ মাৰিব পৰা কোনো দলে নাই। নিৰ্দলীয় আছে। নিৰ্দলীয়টো জানেই, তেওঁলোকৰ ধূৰ্ত, তেওঁলোকৰ স্বভাৱবোৰ হ'ল কেনেকৈ এটা সুবিধাবাদী মনোভাৱেৰে মানুহক বিপৰ্যস্ত কৰিব পাৰে আৰু সুবিধা ল'ব পাৰে, সেইটো তেওঁৰ চিন্তা। বৰপেটা এই ডিলিমিটেশ্যন যিটো সমষ্টি, এই সমষ্টিটো হ'ল ইয়াৰ ভৌগোলিক পৰিসৰ ব্যাপক আৰু এই সমষ্টিটো হ'ল ইতিহাস প্ৰসিদ্ধ আমাৰ বৰপেটা সত্ৰ, যাক আমি এতিয়া সত্ৰ সংস্কৃতিৰ বৰধাম বুলি কওঁ। ইয়াত আছে আমাৰ সৰ্থেবাৰী সৰুক্ষেত্ৰী, য'ত আমাৰ শিল্পনগৰী। ইয়াত আছে লচিমা, যি কৃষক বিদ্ৰোহ কৰি ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে জীৱন দান দিছিল। সেই ঐতিহ্যপূৰ্ণ আমাৰ এই সমষ্টিতে পৰে। আৰু আমাৰ হৰিদেৱৰ যি বৈদিক বৈষ্ণৱ ক্ষেত্ৰ ইয়াত আছে। ইয়াত আছে ব্ৰহ্মপুত্ৰ, ইয়াত আছে দক্ৰং, শিৱসিংহৰ দিনতেই প্ৰতিষ্ঠিত কৰা আমাৰ শিৱলিংগ। ব্ৰহ্মপুত্ৰও ধ্বংস কৰিব পাৰে। ব্ৰহ্মপুত্ৰৰ পৰা 20 ফুট দূৰত আছে। ব্ৰহ্মপুত্ৰই এক ভয়ানক ৰূপ লয়, তথাপি দক্ৰেশ্বৰক আমাৰ কোনো ধৰণৰ অন্যায় কৰিব পৰা নাই। আমাৰ মূল কথাটো হ'ল আমি বৰপেটাক আজি বিধানসভাৰ যি ইলেকশ্যন, এই ইলেকশ্যনৰ মই NDA ৰ প্ৰাৰ্থী। ইয়াত মই AGP নহয়, BJP নহয়, মই NDA ৰ প্ৰাৰ্থী। ইয়াত হিমন্ত বিশ্ব শৰ্মাই আজি কেইদিনমান আগতে পাঁচখাল গড়ৰহৰ সভাত আজি তেওঁ কৈ গৈছে যে প্ৰথম কেবিনেট আমি সৰ্থেবাৰীত পাতিম, আৰু ইতিমধ্যে ঘোষণা কৰি গৈছে যে বৰপেটাক সৰ্থেবাৰীক আমি ৰেল লাইনেৰে সংযুক্ত কৰিম। তেওঁ বাপুজী কলেজৰ বিজ্ঞান শাখা কৰিছে, আলপাজান মুক্ত কৰিব, বিভিন্ন ধৰণৰ তাৰমানে প্ৰতিশ্ৰুতি তেওঁ দিছে। আমি সেই কথা আমি শুনিলোঁ। এতিয়া কেইবাটাও প্ৰসংগ আছে। কংগ্ৰেছৰ নমিনেশ্যন ইয়াত বাতিল হ'ল, সেই প্ৰসংগ আছে। কিন্তু তাৰ পূৰ্বে মই আন এটা কথা আপোনাক মই সুধিব বিচাৰিছোঁ। আপুনি পূৰ্বতে অগপ দলত আছিল, পিছত BJPৰ, পিছত আপুনি ৰাজনীতিৰ পৰা কিছু সময় আঁতৰি আছিল। এনে কি পৰিৱেশ হ'ল যে আপুনি পুনৰ ৰাজনীতিলৈ আহিবলগীয়া হৈছে? ই সময়ৰ আহ্বান। চাওক, সময়ৰ আহ্বানটো হ'ল আটাইতকৈ ডাঙৰ। মই ওকালতি কৰিছিলোঁ, সদৌ উকিল সন্থাৰ সাধাৰণ সম্পাদক। প্ৰায় 40,000 উকিলৰ সৈতে মই কাম কৰিছোঁ। সময় আহিল, ৰাইজে মাতিলে, ৰাজনৈতিক দলসমূহে ক'লে যে আহিব লাগে, যিহেতুকে ই আমাৰ খিলঞ্জীয়া আৰু আমাৰ ভূমিপুত্ৰসকলৰ বাসস্থান এই সমষ্টিটো। ইয়াত সত্ৰ সংস্কৃতি আছে, শিল্প সংস্কৃতি আছে, ইয়াত সকলোবোৰ আছে। ইয়াক উপযুক্ত প্ৰতিনিধিত্ব কাৰণে আপুনি আহিব লাগে। আৰু সেই সময়ৰ দাবী আৰু সময়ৰ প্ৰতি শ্ৰদ্ধা জনাই, ৰাইজৰ মতামতক শ্ৰদ্ধা জনাই মই আহিলোঁ। আৰু মোক NDA অসম গণ পৰিষদত পৰা প্ৰাৰ্থিত্ব দিলে। তেওঁলোকে ক'লে যে NDA আমাৰ নেতৃস্থানীয় মানুহে ক'লে যে অসম গণ পৰিষদ জইন কৰিব লাগে আৰু প্ৰাৰ্থিত্ব তোমাৰ নিশ্চিত। আৰু সেইবাবে আহিছোঁ। আজি 8 মাহ আগৰ পৰা মই লাগি আছোঁ। সমষ্টিৰ চুকে কোণে মই সোমাইছোঁ। গতিকে ইয়াত সমষ্টিবাসী ৰাইজেও তাৰমানে বুজি পাইছে মোক। মই নিজকে বুজিবৰ কাৰণে তেওঁলোকে এৰি দিছোঁ, কাৰণ সমষ্টি আমাৰ বাবে নতুন। আৰু সেই আগতে আছিল বৰপেটা হাউলি সমষ্টি বৰপেটা, এতিয়া সৰুক্ষেত্ৰী সমষ্টি সৰ্থেবাৰী সমষ্টিৰ লগত আমাৰ নতুন চিনাকি। গতিকে মোক বুজিব লাগিব, তেওঁলোকে বুজাৰ কাৰণে এৰি দিছোঁ মই। আৰু সকলো মানুহ গম পাইছে যে এওঁ আমাৰ প্ৰকৃত প্ৰতিনিধি হ'ব পাৰিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী অহাৰ পিছত সকলো ভেদাভেদ দূৰ হৈ গৈছে। কোনো ধৰণৰ ইয়াত তাৰমানে আমাৰ ঠাই বিশেষৰ কোনো আমাৰ ৰাজনীতি নাই। এতেকে আমাৰ মূল কথাটো উন্নয়ন। আমি ইতিমধ্যে বৰপেটা সৰুক্ষেত্ৰী আমাৰ এই বহৰিক কংগ্ৰেছৰ অপশাসনে যি ধৰণে এন্ধাৰৰ ফালে ঠেলি দিছিল, সেই এন্ধাৰৰ পৰা আমি ওলাই আহি আমি 126টা সমষ্টিৰ ভিতৰত আমি নিজকে বৰপেটাক স্বাভিমানী বৰপেটা সমষ্টিয়ে কেনেকৈ উন্নয়নৰ গতিধাৰা আমি ত্বৰান্বিত কৰিব পাৰোঁ। আজি দেখিছে, আজি গোটেই ভাৰতবৰ্ষত আজি উন্নয়নৰ গংগা নামিছে। আজি অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়নৰ গংগা নামিছে। এতেকে আমি বৰপেটা সমষ্টি ইমান দিনে পিছ পৰি থাকিলোঁ, এতিয়া উন্নয়নৰ গংগাৰ সৈতে আমি সম্পৃক্ত হ'ব লাগিব। যি কংগ্ৰেছে আমাক ইমান দিনে প্ৰতাৰণা কৰিলে, ইমান দিনে তেওঁলোকে প্ৰতিশ্ৰুতিৰ পৰা তেওঁলোকে নিৰ্বাক হৈ থাকিল, সেই কংগ্ৰেছক আমি উপযুক্ত শিক্ষা দিব লাগিব। এতিয়া কংগ্ৰেছ আমাৰ লগত নাই, ছদ্মবেশী নিৰ্দলীয় লগত আছে। গতিকে আমি এটা কথা কৈছোঁ, এই নিৰ্দলীয়সকলৰ কোনো স্থান নাই। বিতৰ্কিত ব্যক্তি কিছুমান আছে, যি বিতৰ্কিত ব্যক্তিসকলৰ সমাজত স্থান নাই। এতেকে এইটো সমষ্টি আমাৰ লাখ ভোটৰ ওপৰত আমি ব্যৱধান জিকাৰ আমি চিন্তা কৰিছোঁ কেনেকৈ আমি NDA আগত আমি
আমি স্বাভিমানী বৰপেটা সমষ্টিবাসীয়ে আমাৰ শিৰ উন্নত কৰি আমি থাকিব পাৰোঁ। সমষ্টি পুনৰ নিৰ্ধাৰণে ইয়াৰ ৰূপৰেখা সলনি কৰি দিছে এই সমষ্টিটোৰ। অনুসূচিত জাতিৰ বাবে সমষ্টিটো সংৰক্ষিত হ'ল। প্ৰথমতে আমি বৰপেটা সমষ্টি সংখ্যালঘু প্ৰধান সমষ্টি এটা আছিল, এইবাৰ সংখ্যাগুৰু প্ৰধান এটা সমষ্টি। এতিয়া আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছে, বৰপেটা সমষ্টিৰ কি আপুনি কাম কৰিম বুলি বা ইয়াত কি কৰণীয় আছে বুলি আপুনি ভাবিছে বা কেনে ধৰণে সমষ্টিটোৰ উন্নয়নত আপুনি ব্ৰতী হ'ব? চাওক, প্ৰথমটো হ'ল ইয়াত 15 শতিকাৰ যি ইতিহাস, যি ঐতিহ্য, যি সংস্কৃতি, এই সকলোবোৰক লৈ আমি এক শিল্পনগৰী, এই শিল্পনগৰী আমাৰ সৰুক্ষেত্ৰী সৰ্থেবাৰীক লৈ, আমি বহৰীক লৈ আমি এখন পৰ্যটন নগৰী হিচাপে আমি গঢ় দিয়াৰ বাবে এটা আমি মাষ্টাৰ প্লেন যুগুত কৰিব লাগিব, যাতে ৱৰ্ল্ড কমিউনিটিয়ে গম পায়। এতিয়া শ্ৰীমন্ত শংকৰ গুৰুৱে সাম্যবাদ প্ৰতিষ্ঠা, যি সময়ত কাৰ্ল মাৰ্ক্স লেনিনৰ জন্ম হোৱা নাছিল তেতিয়া ইয়াত আছিল সাম্যবাদ। যি সময়ত ছ'চিয়েল ফৰেষ্টেশ্যন নাছিল সেই সময়ত ইয়াত ছ'চিয়েল ফৰেষ্টেশ্যন হৈছিল। আমাৰ মিঠা মট্টল আমাৰ আটা ঠাকুৰসকলে কৰিছিল। যি সময়ত কোনো বেংকিং ব্যৱস্থা নাছিল সেই সময়ত বেংকিং ব্যৱস্থা কৰিছিল মথুৰাজ বুঢ়াতাই। এতেকে শিল্পনগৰী আমাৰ সৰুক্ষেত্ৰীত আপোনালোকে চাব, শ্ৰীমন্ত শংকৰ গুৰু আহি প্ৰথমে তাত জিৰণি লৈছিল। মাধৱ গুৰুৰ মাতৃ তাতে তাৰমানে স্বৰ্গগামী হৈছিল আৰু তাৰ পৰা তেওঁ আহিছিল বৰপেটালৈকে। সৰুক্ষেত্ৰী, সৰ্থেবাৰী আৰু বৰপেটাৰ এক দৈবিক সংযোগ আছে, ইয়াৰ লগত বহৰীও সম্পৃক্ত হৈ আছে। এই ঐতিহ্য ইতিহাসপূৰ্ণ ঠাইবোৰ আমি কেনেকৈ নৱনিৰ্মাণ কৰিব পাৰোঁ, আমি সেই 15 শতিকাৰ ইতিহাস ঐতিহ্যৰে আমি সমৃদ্ধ হ'ব পাৰোঁ, আমি সদৌতি ৰাইজল আমি কেনেকৈ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, বিশেষকৈ আমাৰ সাংস্কৃতিক আমাক বিশ্ববিদ্যালয়ৰ প্ৰয়োজন আছে। ইয়াত আমাৰ ৰেল লাইনৰ কথা মুখ্যমন্ত্ৰী কৈ গ'ল। ইয়াতে আমাৰ বিশেষকৈ আমাৰ কিছুমান আছে যে আমাৰ কোনোটা আজি বহৰীত চাওক এটা প্ৰেক্ষাগৃহ নাই। আজি 1955 চনত আজি সৰুক্ষেত্ৰী টাউনশ্বিপ হৈছিল, তাত এটা ভাল প্ৰেক্ষাগৃহ নাই, তাত এটা ষ্টেডিয়াম নাই। ইয়াত আমাৰ বহৰীত কোনো ষ্টেডিয়াম নাই, ভাল ষ্টেডিয়াম নাই, আমাৰ ফুল ফ্লেজ ষ্টেডিয়াম, ইয়াতে প্ৰেক্ষাগৃহ নাই। কেনেদৰে মানুহ জীয়াতু ভুগি আছে। ইয়াত শৈক্ষিক বিদ্যাৰ্থীৰ দিশটো অধিক শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নীট, CUT, JEE, NEET, UG, PG, ক্লেট ইত্যাদি পৰীক্ষাবোৰৰ বাবে তেওঁলোকে যাতে অধ্যয়ন চক্ৰ গঢ়ি তেওঁলোকৰ বাবে যে আমি অধ্যয়ন চক্ৰ গঢ়িব পাৰোঁ, তাৰ বাবে আমি চৰকাৰৰ ওচৰত আবেদন জনাম। আৰু বৰপেটাবাসীৰ ৰাইজে আমাৰ বিভিন্ন পৰীক্ষাবিলাক আমি বাহিৰত দিব যাব লাগে, কিয় চেণ্টাৰ নহয়, এই চিন্তাৰ কথা আমি সমষ্টিৰ কথা আমি সেই ধৰণৰ আমি পৰীক্ষা যাতে প্ৰতিটো পৰীক্ষা ইয়াত আমি দিব পৰা ব্যৱস্থা হ'ব লাগে, ইণ্টাৰভিউ। তেতিয়াহ'লে এওঁলোকৰ যিটো যাতনা আমাৰ নৱপ্ৰজন্মই যাতনাখিনি গুচি যাব। আজি দেখিছে মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ দিনত আজি 1,65,000 চাকৰি হৈছে, য'ত তাৰমানে এটকা ক'তো তাৰমানে ঘোচ দিব লগা হোৱা নাই। আজি যি ধৰণে ইয়াত উদ্যমিতা, আজি অৰুণোদয়, আজি যি ধৰণে স্কীম আজি মহিলাসকলৰ কাৰণে দিছে, আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি যি ধৰণে বৃত্তিমূলক ধৰি লওক তেওঁলোকে আঁচনি ঘোষণা কৰিছে, এই হয় যে সৰ্বমংগল, এই ৱেলফেয়াৰ ষ্টেট এখনৰ দায়িত্ব আৰু কৰ্তব্য আজি হিমন্ত বিশ্ব শৰ্মাই পালন কৰিছে, NDA চৰকাৰে পালন কৰিছে। আমি প্ৰথমতে আজি চাই ব্ৰহ্মপুত্ৰ আছে, মাননীয় সৰ্বানন্দ সোণোৱাল আমাৰ অতি শ্ৰদ্ধা, তেওঁ ইতিমধ্যে চিন্তা কৰিছে ইয়াত এটা পৰ্ট কৰিব পাৰি নেকি ব্ৰহ্মপুত্ৰখনত বহৰীত, আৰু তাত আমি গুডাউন আমাৰ তাত আমি যদি তাতে গোডাউনৰ সৃষ্টি কৰিব পাৰোঁ। ইয়াত কথাটো হ'ল ইয়াত যদি উদ্যোগীকৰণ নহয় আৰু ইয়াত যদি আমি বিভিন্ন ধৰণৰ আমি অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিব নোৱাৰোঁ, তেতিয়াহ'লে পিছ পৰি থাকিব। আৰু শিল্প সংস্কৃতিক লৈ আমি আগবাঢ়িব লাগিব বিশ্ব কমিউনিটিৰ ওচৰত। বিশ্ব কমিউনিটিক আমি প্ৰাৰ্থনা কৰিব লাগিব, আপোনাক আহক আমাৰ সাহিত্য সংস্কৃতি কৃষ্টি চাই যাওক। আজি এইখন চৰকাৰে আজি অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিছে, এইখন চৰকাৰে আজি বিহুক বিশ্বায়ন কৰিছে, এইখন চৰকাৰে আজি বাগৰুম্বাক আজি বিশ্বায়ন কৰিছে, এইখন চৰকাৰে আজি ঝুমুৰক আজি বিশ্বায়ন কৰিছে। এনেধৰণৰ চৰকাৰখনৰ লগত আজি সমস্ত অসমৰ ৰাইজ আছে, আজি বৰপেটাবাসী ৰাইজে আছে। গতিকে মৌলিকগীতক লৈ অহাবাৰ তাৰমানে তেওঁ ৰেকৰ্ড কৰা চিন্তা কৰিছে। আমি আমাৰ ভোৰতালক লৈ ৰেকৰ্ড কৰা চিন্তা কৰিম। আমাৰ যি ভোৰতাল, এই ভোৰতালক লৈ আমি চিন্তা কৰিম। এতেকে চাব জনজীৱন আজি NDAৰ প্ৰতি আকৃষ্ট, আৰু এই জনজীৱনে আজি হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে। এই ধৰণৰ চিন্তা আজি প্ৰতিজন আজি ছাত্ৰ ছাত্ৰীৰ পৰা
আজি প্ৰতিজন বয়োজ্যেষ্ঠ মানুহলৈকে এটাই চিন্তা, চৰকাৰ ভাল হ'ব লাগে, হিমন্ত বিশ্বৰ নেতৃত্ব থাকিব, NDA নেতৃত্ব থাকিব লাগে, মোদীৰ আশীৰ্বাদ থাকিব লাগে, অমিত শ্বাহৰ আশীৰ্বাদ থাকিব লাগে, আৰু আমাৰ বৰপেটা সমষ্টি 126টা সমষ্টিৰ ভিতৰত আগত থাকিব লাগে, এই চিন্তাটো তেওঁলোকে কৰিছে। এতিয়া আমাৰ দৰ্শকসকলো অৱগত হৈছে যে ভোট গ্ৰহণৰ পূৰ্বে কংগ্ৰেছ দলে এখন আসন হেৰুৱাবলগীয়া হৈছে। সেই আসনখন হৈছে বৰপেটা সমষ্টিটো, অৰ্থাৎ বৰপেটাৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে তেওঁৰ মনোনয়ন বাতিল হ'ল। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বাতিলে আপোনাক কেনেধৰণে সহায় কৰিব বুলি ভাবে? চাওক, কংগ্ৰেছ আমাৰ কাৰণে ফেক্টৰ নাই। কংগ্ৰেছৰ ভোট বেংকটো জানে আপোনাৰ ক'ত আছে, গতিকে সেই ভোট বেংকবিলাকো তাৰমানে কংগ্ৰেছৰ লগত নাছিল, সেইবিলাকো আমাৰ লগতে আছিল। কাৰণ সেইবোৰ যিবোৰ আমাৰ তেওঁলোকে ভাবে যে মুছলমান মানুহে তেওঁলোকৰ ভোট বেংক, কিন্তু ইয়াতে যিবোৰ মুছলমান মানুহ আছে সেইবোৰ আমাৰ প্ৰয়াত লিয়াকত আলী আহমেদৰ নেতৃত্বত অগপৰ সৈতে লাগি থকা আমাৰ সংখ্যালঘু মানুহ। গতিকে আমাৰ ভয়ৰ কাৰণে আমাৰ সংখ্যালঘু মানুহখিনি আমাৰ সৈতে আছে আৰু থাকিব, কাৰণ উন্নয়ন চবকে লাগে। আজি অৰুণোদয় সকলোৱে পাইছে, হিন্দুৱে পাইছে, মুছলমানে পাইছে। আজি উদ্যমিতা হিন্দুৱে পাইছে, মুছলমান পাইছে। ঘৰ আজি সকলোৱে পাইছে। উন্নয়নত সমবিকাশৰ ক্ষেত্ৰত কোনো বঞ্চিত হোৱা নাই। এতেকে কংগ্ৰেছ আমাৰ বাবে কোনো থাকিলেও ফেক্টৰ নাছিল, আৰু তেওঁলোকৰ নমিনেশ্যনখন কি বুলি কেঞ্চেল হৈছে, ই এটা আইনগত কথা, আৰু এই আইনগত কথাৰ কাৰণে তেওঁলোকৰ নমিনেশ্যন কেঞ্চেল হৈছে, আৰু থাকিলেও আমাৰ কাৰণে কোনো আপত্তিৰ কথা নাছিল। কথাটো হ'ল যে কংগ্ৰেছে যি ধৰণে শৈক্ষিক পৰিৱেশৰ মাজেৰে তেওঁলোকৰ কেণ্ডিডেটবিলাকক আগবঢ়াই নিব লাগে, সেই তেওঁলোকে প্ৰচেষ্টাটো কৰা নাই। কাৰণ দেখিছোঁ তেওঁলোকে নমিনেশ্যনত AB ফৰ্মখন হয়তো এনেকুৱা হ'ব পাৰে যে বৰপেটা তেওঁলোকৰ বাবে তাৰমানে আমানত ধন হেৰাব, সেইবাবে হয়তো তেওঁলোকে এই ফৰ্মখন তাৰমানে তেওঁলোকে ছিগনেচাৰ নোহোৱাকৈ দিছে, যেতিয়া সময় দিলে এই ফৰ্মটো দিয়াৰ বাবে তেওঁলোকে তাৰমানে ফটোষ্টেট দিলে, এই ধৰণৰ নাটক কৰিলে। আজি কিন্তু জিতেন্দ্ৰ সিঙে তেওঁৰ ভুল স্বীকাৰ কৰি কৈছে যে মোৰ ভুল আছিল চহী নকৰাটো, কিন্তু মনোনয়ন বাতিল কৰাটো পক্ষপাতিত্ব আচৰণ বুলি তেওঁলোকে অভিযোগ দিছে আৰু ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি তেওঁলোকে কৈছে। চাওক, ইয়াতে ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ কথা নাই। ইয়াত আইনৰ মূল ধাৰাটোৱেই হ'ল যি গাইডলাইন আছে, ইলেকশ্যন ল যিখিনি আছে, আৰু ইয়াত পিপুল ৰিপ্ৰেজেণ্টেটিভ এক্টত যিবোৰ কথা কৈছে, সেই কথাবোৰ যদি কোনোবাই নামানে, তেওঁলোকৰ নিজৰ খেয়াল খুচি মতে যদি কাম কৰে, আইনেতো তাক কেতিয়াও তাৰমানে মানিব নোৱাৰিব। আইন সকলোৰে ঊৰ্ধত, মোৰো ঊৰ্ধত। মই যদি নমিনেশ্যন পত্ৰখন সেই ভুল কৰিলোঁ হয়, মোৰো তাৰমানে কেঞ্চেল হ'লহেঁতেন। তেওঁলোকে সেইখিনি কথা জনা উচিত। তেওঁলোকে নিগেটিভ নেৰেটিভ এটা ক্ৰিয়েট কৰিব বিচাৰিছে যে চৰকাৰ তাৰমানে প্ৰশাসন যেন এনেকুৱা হৈছে, প্ৰশাসন যেন তাৰমানে NDAৰ মতে আছে। নহয়, তেওঁলোকৰ এনেধৰণৰ কথাবোৰেৰে ইতিমধ্যে আপোনাৰ গমেই পাই গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টে বহুত তেওঁলোকে চাৰ্জশ্বিট আনিব বিচাৰিছিল, একো চাৰ্জশ্বিট আনিব পৰা নাই। গতিকে তেওঁলোকৰ এইবিলাক হ'ল বাঘ, তাৰমানে কি কাগজৰ বাঘ। এওঁলোকৰ ফিল্ডৰ বাঘ নহয়, তেওঁলোকে জনসাধাৰণৰ মাজত থকা বাঘ নহয়, তেওঁলোকে হাবিত থকা বাঘ নহয়, তেওঁলোক কাগজৰ বাঘ। তেওঁলোকৰ কোনো তাৰমানে কথাৰ মূল্য নাই। আৰু জিতেন্দ্ৰ সিংটো জানে, তেওঁ নিজেই কোনোদিন জিকিব পৰা নাই। তেওঁ পৰাজিত এগৰাকী সৈনিক। পৰাজিত সৈনিকে কি তেওঁলোকে এই যুদ্ধ এখন নেতৃত্ব দিব পাৰিব? গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচনটো কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী নথকাটো গণতন্ত্ৰৰ বাবে আপুনি কি বুলি ভাবে, এইটো কি বাৰ্তা বহন কৰা বুলি ভাবে? চাওক, আমাৰ ভাৰতীয় সংবিধানে নিৰ্বাচন, আমাৰ ধৰি লওক ভাৰতীয় সংবিধান মতে আমাৰ ডেম'ক্ৰেটিক ছেটআপটো আমাৰ তিনি ধৰণৰ: লেজিছলেচাৰ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী। আৰু তাৰ মাজত আন এটা হ'ল আমাৰ সংবাদ মাধ্যম। এতিয়া লেজিছলেচাৰে আইন প্ৰণয়ন কৰিব, আৰু এই আইন প্ৰণয়ন কৰোঁতে তাৰমানে পাৰ্লিয়ামেণ্টত হৈছে বা লেজিছলেচাৰ হৈছে, তাত কংগ্ৰেছো আছে, AGP আছে, BJP চব আছে। সেই আইন যেতিয়া তাৰ ভংগ হ'ব, গতিকে এক্সিকিউটিভে সেইখন নাকচ কৰিবই, আৰু স্বাভাৱিক কথা। আৰু সংবাদ সেৱাই সেইটো সুন্দৰ বাৰ্তা ৰাজ্যৰ মাজত নিছে যে এওঁৰ তাৰমানে নমিনেশ্যনৰ কাৰণটো হ'ল তেওঁলোকে আইনসন্মতভাৱে নমিনেশ্যনটো দিয়া নাছিল। গণতন্ত্ৰ উৎসৱত আমাক লাগে, কিন্তু আইন বৰ্জিত এগৰাকী ব্যক্তি যেতিয়া আহিব,
তেওঁক আমি কেনেকৈ আমাৰ প্ৰতিদ্বন্দ্বী কৰি ল'ম বা ৰাইজে কেনেকৈ ল'ব, গতিকে গণতন্ত্ৰ উৎসৱত তেওঁলোকক আমি নোপোৱাটো দুৰ্ভাগ্যজনক হৈছে আমাৰ বাবেও। আৰু এতিয়া দেখা গৈছে যে নিৰ্দলীয় প্ৰাৰ্থী দুগৰাকী আছে আপোনাৰ প্ৰতিদ্বন্দ্বী। বিজেপি দলতে তেওঁলোক আছিলে, তেওঁলোক আঁতৰি যাবলগীয়া হ'ল। কিবা প্ৰত্যাহ্বান আপুনি দেখা পাইছে? মই দেখা পোৱা নাই, আপোনাক গম পাইছে দেখোন। 6 বছৰৰ কাৰণে তেওঁলোকক বৰখাস্ত, তেওঁলোকে দেখিছে তেওঁলোকে এনেকুৱা ভাবিছিল যে হঠাৎ তেওঁলোকে তাৰমানে হেলিকপ্টাৰ লেণ্ডিং বুলি কওঁ যে আমি পেৰাচুট লেণ্ডিং, তেওঁলোকে পেৰাচুট লেণ্ডিং কৰি যেতিয়া ডিলিমিনেশ্যন আগে আগে তেওঁলোকে 3-4 মাহ আগত জইন কৰিছে, জইন কৰি তেওঁ বিজেপিৰ কোনো আদৰ্শ যি তাৰমানে লক্ষ্যৰ উদ্দেশ্যৰ প্ৰতি তেওঁলোক তাৰমানে হেৰি নহয়, কি বুলি কয়, বিশ্বাসী নহয়। তেওঁলোক কেৱল ক্ষমতা লাগে, তেওঁলোকে টিকট বিচাৰে, তেওঁলোকৰ কলাধন আছে, যাৰ কাৰণে তেওঁলোকে টিকট বিচাৰিছিল। কিন্তু টিকটটো দিব NDAৰ যি স্ক্ৰিনিং কমিটিয়ে, NDA স্ক্ৰিনিং দেখিছে এইগৰাকী ব্যক্তিটো তেওঁলোকৰ কোনো হেৰি নাই, বেকগ্ৰাউণ্ড নাই, এওঁলোকে কোনো সমাজত কাম কৰা নাই, তেওঁলোকৰ কোনো এটা এতিয়া কোনো এটা তাৰমানে সামাজিক বা ৰাজনৈতিক কোনো যুদ্ধতে তেওঁলোকৰ তাৰমানে অৱতীৰ্ণ হোৱা নাই আৰু এওঁলোকৰ জনসংযোগ নাই। গতিকে এই লোকক তাৰমানে টিকট নিদিলে, তেওঁলোকে জানিছেও নাপাব বুলি, ভাবিছিল যে টকাৰ বলত আমি পাওঁ নেকি। কিন্তু হিমন্ত বিশ্ব শৰ্মা বা মিত্ৰজোঁটে কোনো টকাৰ বলত কাকো টিকট নিদিয়ে, কংগ্ৰেছে দিয়ে। আমাৰ NDA কোনোদিন টকালৈ কাকো টিকট নিদিয়ে। ই স্বতঃস্ফূৰ্ত জনসমৰ্থন জনসাধাৰণৰ মতৰ সপক্ষে টিকট দিয়ে। আজি যি কেইগৰাকী নিৰ্দলীয় তেওঁলোকে ইতিমধ্যে এক্সপেল হৈছে, তেওঁলোকৰ মাজত 2-এগৰাকী বিতৰ্কিত ব্যক্তি আছে যি সমাজ জীৱনৰ বাবে তেওঁলোক সমাজ জীৱনৰ বাবে তেওঁলোকে সমাজ জীৱনৰ বাবে তেওঁলোকে ক্ষতিকাৰক। আৰু ইয়াৰ লগত থকা কেইজনমান মানুহে তেওঁৰ সস্তীয়া ধনৰ প্ৰতি লালাসিত হৈ কেইদিনমান থাকিব, তাৰ গুচি আহিব এইবোৰ। এতিয়া আমি গাঁৱৰ এক পৰিৱেশত আছোঁ আৰু দেখিছে যে নিৰ্বাচনী প্ৰচাৰ চলি আছে, তাৰ মাজতে তেওঁ আমাক সময় দিছে। এখন বিশেষ টমটম এখন আমি ইয়াত দেখা পাইছোঁ। গাঁৱত বুলি কওক বা চহৰ বুলি কওক, যাতায়াতৰ আজিৰ দিনত টমটম সকলোৰে সাধাৰণ মানুহৰ এটা যাত্ৰাৰ প্ৰতীক চিহ্ন। আমি কিছু কথা পাতিবলগীয়া আছে, আপুনি যদি বহে। আমি ক'ত বহিছোঁ, আমাৰ বাহন কি, সেই তাৰ ওপৰতো সকলোখিনি নিৰ্ভৰ কৰে। একেধৰণে ৰাজনীতিটো আমি কেনেধৰণে ৰাজনীতিত কি প্ৰতীক চিহ্ন কোন প্ৰাৰ্থীয়ে লৈছে তাৰ ওপৰতো সকলোখিনি নিৰ্ভৰ কৰিছে। এতিয়া আপুনি অগপ দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে। অগপ দল এটা সময়ত অসমত তেওঁলোকে চৰকাৰ গঠন কৰিছিল, এটা শক্তিশালী অগপৰ স্থিতি আছিল। আপুনি ভাবেনে যে অগপই সেই আগৰ শক্তি পুনৰ তেওঁলোকে আহৰণ কৰিব পাৰিব? চাওক, ৰাজনৈতিক উত্থান পতন এটা চিধাচৰিত নিয়ম। ৰাজনৈতিক উত্থান পতনটো আপোনালোকে দেখিছে, বিশ্বৰ যিটো বিৱৰ্তিত পৰিস্থিতি, এই বিৱৰ্তিত পৰিস্থিতি আপুনি যদি দৃষ্টি নিবদ্ধ কৰে দেখিব যে ৰাজনৈতিক উত্থান হয়। অসম আন্দোলনৰ পটভূমিত আজি শ্বহীদৰ 860গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত ৰাজনৈতিক অভিৱৰ্তনৰ মাজেৰে অসম গণ পৰিষদ জন্ম হৈছিল। অসম গণ পৰিষদৰ পতাকাত শ্বহীদৰ তেজৰ চেকুৰা আছে আৰু হয়তো এটা সময়ত নেতৃত্ব সঠিকভাৱে নিদিব পৰাৰ কাৰণে জনসাধাৰণে মানি ল'ব, কিছু ক্ষেত্ৰত আমি ৰৈ গৈছিলোঁ অসম গণ পৰিষদ। এতিয়া বিজেপি AGP আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ যি মণিকাঞ্চন সংযোগ, এতিয়া ভাৰতবৰ্ষত নতুন দৰ্শন এটা সৃষ্টি হৈছে। কাৰণ আঞ্চলিকতাবাদ আমি আঞ্চলিক উন্নয়নৰ লগতে ৰাষ্ট্ৰ উন্নয়ন। আজি দেখিব বিশ্বৰ ৰাজনীতিত আজি ভাৰতৰ স্থান বহুত উচ্চ। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিফেন্স ছেক্টৰত আমাক যি শক্তিশালী পৰ্যায়ত লৈ গ'ল, আমি যিকোনো এখন দেশৰতে, চাইনাই হওক বা যিকোনো দেশৰতে আমি যুদ্ধৰ ক্ষেত্ৰত আমি পিছুকি আহিব নালাগে। এনেকুৱা এখন ৰাষ্ট্ৰত মই ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শ লৈ থাকিবই লাগিব। জাতীয়তাবাদ মোৰ জন্মস্বত্ব আৰু ৰাষ্ট্ৰীয়তাবাদ হ'ল মোৰ আদৰ্শ। এতেকে আমি জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ আমি মণিকাঞ্চন যি সংযোগ, নতুন যি দৰ্শন, এই দৰ্শন যুগজয় হ'ব আৰু কালজয় হ'ব। ইয়াক প্ৰতিহত কোনো কৰিব নোৱাৰে। এতিয়া মিত্ৰতাত আপোনালোক আছে, বিজেপিৰ লগত মিত্ৰতাত আছে। আপুনি ভাবেনে যে মিত্ৰতাত থাকি স্বাধীনভাৱে অগপ দলে কাম কৰিব পাৰিছে? নিশ্চয় আমি স্বাধীনভাৱে কাম কৰিছোঁ। আমি আঞ্চলিক আমাৰ ধ্যান ধাৰণাৰে আমি কাম কৰিছোঁ আৰু আমাৰ আঞ্চলিক দলটোৰ যিবোৰ নীতি আছে কাম কৰিছোঁ আৰু কিছু ইছ্যুত আমি বিজেপিৰ সৈতে আমি সংপৃক্ত হৈ আগবাঢ়ি গৈছোঁ। আমি আমাৰ মাজত ইছ্যুভিত্তিক আমাৰ এই সম্প্ৰীতিটো আমি ইছ্যুভিত্তিকহে আমি লগ হৈছোঁ আৰু ইছ্যুভিত্তিতে আমি সকলোবোৰ কাম কৰি আগবাঢ়ি আছোঁ। আমি কেতিয়াও তাৰমানে AGP কেতিয়াও বিজেপিৰ লগত আপোনাৰ কি বুলি কয় মাৰ্চ হোৱা নাই। আমি নিজৰ ইছ্যু লৈ আমি একলগ হৈছোঁ আৰু আমাৰ মূল শত্ৰু হ'ল এই বিৰোধী শক্তি। এই বিৰোধী শক্তি হ'ল সাধাৰণতে তথাকথিত কিছু ব্যক্তিৰ
কিছু ব্যক্তিৰ যাৰ জনসমৰ্থন জনসংকোচন নোহোৱা ব্যক্তিৰ দ্বাৰা গঠিত এক বিৰোধী শক্তি। এই বিৰোধী শক্তিক আমি শক্তি বুলি নকওঁ, এই হ'ল অপশক্তি। এই অপশক্তি হ'ল অসমৰ জনজীৱনৰ কাৰণে বৰ দুখ লগা আৰু অসমৰ জনজীৱনৰ কাৰণে এক অভিশাপ। কিন্তু ৰাজ্যৰ ৰাজনীতিত এটা কথাক লৈ কিন্তু প্ৰায়ে আপোনালোকক সমালোচনা কৰা দেখা যায় যে অগপ দলক বিজেপি দলে গ্ৰাস কৰিলে, বিজেপিৰ নিয়ন্ত্ৰণত অগপ দল চলে। আপুনি এই যিটো সমালোচনা চলে ইয়াৰ কেনে উত্তৰ দিব বিচাৰে? কোনো কাৰো গ্ৰাসত নচলে, আমিও বিজেপিক গ্ৰাস কৰিব খোজা নাই। আমি ইণ্ডিপেণ্ডেণ্টলি এজিপি কৰি আছে আৰু বিজেপি ইণ্ডিপেণ্ডেণ্টলি কৰে। তাৰ মাজত আমাৰ আমাৰ সমিতি আছে, এই যৌথ সমিতিৰ মতে আমি আগবাঢ়ি আছোঁ আৰু সেইমতে আমি আমি গতিধাৰা আমি আগবঢ়াই দিছোঁ। ইয়াত আমাক গ্ৰাস কৰাৰ প্ৰশ্নটোৱে নুঠে, কাৰণ আমি প্ৰতিটো 126টা সমষ্টিত খেলিব লাগিলে আমি সেই মৰ্মে 126টা সমষ্টিত আমাৰ সুসংগঠিত হ'ব লাগিব। আমাৰ সংগঠন আজি 126টা সমষ্টিত আগবাঢ়ি কৰি আছে, হয়তো অদূৰ ভৱিষ্যতে 126টা সমষ্টিত খেলিব পাৰে, কিন্তু আজিৰ তাৰিখত আমাৰ 26টা সমষ্টিত খেলিছে। এইটো নহয় যে আমাৰ 26টা সমষ্টিতে আমি সংঘবদ্ধ। আমি বিজেপি মিত্ৰ যে আমাৰ তেওঁলোক হ'ল বিগ ব্ৰাদাৰ, তেওঁলোকক আমি এৰি দিবই লাগিব, কাৰণ কেন্দ্ৰত আছে আমাৰ NDA চৰকাৰ। গতিকে ইয়াতো আমি বিজেপিক আমি প্ৰাধান্য দিব লাগিব, দি আমি তেওঁলোকৰ লগত থাকি আঞ্চলিক শক্তিও তাৰমানে আমি সুন্দৰভাৱে আগবঢ়াই নিব লাগিব আৰু চৰকাৰৰ লগত থাকি আমি উন্নয়নৰ গতিধাৰা আগবঢ়াই নিব লাগিব। মুখ্যমন্ত্ৰীয়ে জনসভা সম্বোধন কৰি আপোনাৰ হৈ জনসভা সম্বোধন কৰি তেওঁ এটা কথা কৈছে যে অগপ আৰু বিজেপিৰ কোনো পাৰ্থক্য নাই। তেওঁ আনকি এইটো উদাহৰণো দিছে যে বুন্দিয়া আৰু ভুজিয়া, অগপ আৰু বিজেপি দল আৰু সকলো কৰ্মীকে একেলগে নিজৰ প্ৰাৰ্থীৰ হৈ NDAৰ প্ৰাৰ্থীৰ হৈ আগবাঢ়িবলৈ তেওঁ উল্লেখ কৰিছে। এতিয়া বিজেপি দলৰ প্ৰাৰ্থীও প্ৰাৰ্থিত্ব প্ৰত্যাশীও আছিল, তেওঁলোকেও হয়তো প্ৰাৰ্থিত্ব বিচাৰিছিলে। তাৰ মাজতে অগপ দলকো 26খন আসন এৰি দিবলগীয়া হ'ল। সহায়টো কেনেধৰণে পাইছে? NDAৰ প্ৰাৰ্থী হিচাপে অগপ হিচাপে ক'ৰবাত কিবা খেলি মেলি পাইছে নেকি, বা সকলো সমান? আমি দুইটা এজিপি অগপ BPF যিখিনি আছে, বাকীটো আমাৰ লগত ৰাভা হাছাংটো ইয়াত নাই। আমি এই বাকী BPF আৰু আমাৰ বিজেপিৰ পৰা সম্পূৰ্ণ সহযোগ পাইছোঁ। তেওঁলোক দিন ৰাত একাকাৰ কৰি তেওঁলোকে লাগি আছে আৰু মূল কথাটোৱে হ'ল যে আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ যিটো মণিকাঞ্চন, এই মণিকাঞ্চন সদায় অপশক্তিৰ বিৰুদ্ধে, আৰু এই অপশক্তি নাশ কৰাৰ স্বাৰ্থতে আমি আঞ্চলিকতাবাদী অসম গণ পৰিষদ ৰাষ্ট্ৰীয়তাবাদী আমি বিজেপিৰ লগত আছোঁ। এতিয়া আমি বাহিৰলৈ যাব পাৰোঁ, লগতে আমি যিহেতু চমু কৰিব লাগিব, সময় বহুত কম, তেওঁৰ প্ৰচাৰ কাৰ্যসূচী আছে। আমি কিছু ৰেপিড একশ্যন আমি কৰিব বিচাৰিছোঁ, ইয়াতে হ'লে সুবিধা হয়। হয়, আপুনি খুব চমুকৈ যদি কয় যে বৰপেটা সমষ্টিটো আপোনাৰ দৃষ্টিত খুব চমুকৈ এটা শব্দত যদি কয়। আমি এতিয়া ক'ত উঠিলোঁ? এখন পিলপিলি উঠিলোঁ, ৰাস্তা ঘাট দেখিছে? এই হ'ল কংগ্ৰেছৰ দান আমাৰ প্ৰতি। এটা ৰাস্তা এনেকুৱা নাই আজি কংগ্ৰেছৰ দিনত এইটো ৰাস্তা যে কংগ্ৰেছে কৰিছে। আজি সৰুক্ষেত্ৰী অঞ্চল, সৰ্থেবাৰী অঞ্চল যাব, পাকাত যাব, আপুনি ৰামপুৰত যাব, চব মাটিৰ ৰাস্তা। আজি আপুনি যাব আমাৰ সিংৰা গোহাঁইৰ পৰা আপুনি আজি যাব আপুনি নেউলাৰ ভিতৰলৈকে, কোনো ৰাস্তা তাৰমানে হাল বাব পৰা ৰাস্তা। এইবোৰ হ'ল কংগ্ৰেছৰ তাৰমানে বিধায়কবিলাকে কৰা আমাৰ নমুনা। এতেকে মাননীয় মুখ্যমন্ত্ৰী বিভিন্ন স্কিম লৈ এতিয়া আমাৰ অসম মালাৰে আজি সৰ্থেবাৰীৰ পৰা ৰাস্তা আৰম্ভ কৰিছে। আজি ব্ৰহ্মপুত্ৰ পাৰ সুন্দৰভাৱে কৰিছে, মথাউৰি দি ৰাস্তা কৰিছে। এই ৰাস্তাৰ যিটো যোগাযোগ যদি উন্নত নহয়, এটা জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে। আপুনি যিবোৰ প্ৰতিশ্ৰুতি দিছে, আপোনাৰ শক্তি কি হ'ব? সেইবোৰ কি আপুনি কেনেধৰণে কাম কৰিব যিবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব? যিবোৰ প্ৰতিশ্ৰুতি মই আজি দিছোঁ, এই প্ৰতিশ্ৰুতি আমাৰ NDAৰ চৰকাৰ হোৱাৰ লগে লগে, আৰু মই জানো, মোৰ বিশ্বাস আছে, আস্থা আছে, মাননীয় হিমন্ত বিশ্ব শৰ্মাই এই বৰপেটা সমষ্টিটো তেওঁ ড্ৰিম এটা কনষ্টিটুৱেঞ্চি, এই থলুৱা আৰু ভূমিপুত্ৰৰ সমষ্টি, এই সমষ্টিৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ চকু আছে, আৰু এই সমষ্টি তেওঁ সোণত সুৱগা চৰাৰ দৰে। প্ৰত্যাহ্বান কি আছে? প্ৰত্যাহ্বান একোৱেই নাই, মাত্ৰ আমি সংগঠন বৃদ্ধি কৰিব লাগিব, আমি আগবাঢ়িব যাব লাগিব। কিছুমান বিজতৰীয়া ব্যক্তি আছে, তেওঁলোকৰ লগত আমাৰ নিৰ্দলীয় লগত আছে, যিসকলৰ কোনো স্থিতি নাই সমাজত। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে। আৰু এয়া আছিল বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাস, আৰু তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে আমি বৰপেটাক লৈ কেনেধৰণে কি তেওঁ চিন্তা চৰ্চা কৰিছে, কি লক্ষ্য উদ্দেশ্যৰে তেওঁ বৰপেটা সমষ্টিক প্ৰতিনিধিত্ব কৰিব বিচাৰিছে, আৰু নিৰ্বাচনত যদি তেওঁ জয় হয়
তেনেহ'লে বৰপেটা সমষ্টিক লৈ তেওঁনো কি আশা কৰিছে বা কেনেধৰণে সমষ্টিটোৰ উন্নয়ন কৰিব তেওঁৰ পৰা আমি বুজিবলৈ চেষ্টা কৰিলোঁ। আমি বৰ্তমান যিটো স্থানত আছোঁ এখন জনসভা চলি আছে। আমি খোজকাঢ়ি আহি এই জনসভাত উপস্থিত হ'লোঁ আৰু ইয়াতো প্ৰচাৰ কাৰ্যসূচী অব্যাহত আছে আৰু এনেধৰণে বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সৰ্বত্ৰে প্ৰচাৰ চলি আছে। তাৰ মাজতে আমি দেখুৱালোঁ বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ বিশেষ সাক্ষাৎকাৰ।